এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বহুত ইম্পৰ্টেণ্ট আপডেট কেইটামান আছে আৰু এই আপডেট কেইটা গোটেই কাউন্সেলিং শিডিউল শেষ নোহোৱালৈকে চলিয়ে থাকিব। গতিকে শেষলৈকে চাওক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। প্ৰথম কথা আপোনালোকৰ ইয়াতে এটা নোটিছ দি দিছে যে প্ৰথম কথা ইয়াতে এটা নোটিছ, এইখন নোটিছ চালে গম পাব। নোটিছ মানে ইয়াত এটা কথা উল্লেখ আছে যে কেণ্ডিডেটছ হু হেভ বিন এলটেড চিট এট ফাৰ এৱে গভৰ্ণমেণ্ট ITI ফ্ৰম দিয়াৰ ৰেচিডেঞ্চ, যদি কাৰোবাৰ বহুত দূৰত ITIত চিট পাইছে তেনেহ'লে ওচৰৰ ITIত গৈ এডমিশ্যনটো ল'ব পাৰিব। এইটো এটা ইম্পৰ্টেণ্ট আপডেট। নেক্সট আপডেটটো হৈছে যে কেণ্ডিডেটছ হু হেভ বিন এলটেড চিটছ এট প্ৰাইভেট বা PPP মুড ITI shall report at respective private ITI for admission। যিসকলে প্ৰাইভেট ITIত চিট পাইছে গতিকে সেই প্ৰাইভেট ITIত গৈ কিনে যাবই লাগিব, ৰিপৰ্ট কৰিবই লাগিব যিহেতু। গতিকে সেইটো এটা সকলোৱে গমেই পায়, কাৰণ যিখন ITIত চিট পায় সেইখন ITIত যাব লাগিব। প্ৰাইভেট ITIৰ ক্ষেত্ৰত অকণমান বেলেগ, কাৰণ সেইখন ITIত যাব লাগে। নেক্সটটো হৈছে যে চিট এলটমেণ্ট ৰিজাল্ট অফ ফাৰ্ষ্ট কাউন্সেলিং হেজ বিন পাব্লিছ, সেইটো গমেই পাইছিল। ইয়াৰে বহুতে এটা কথা ভুল কৰি আছে যে এলটমেণ্ট লেটাৰখনতো নিব লাগিবই, লগতে আপোনালোকে যে ভেৰিফিকেশ্যন কৰিছিল, ৰেংক ওলাইছিল, সেই ৰেংক ওলোৱাতে যিখন প্ৰিণ্ট ভেৰিফিকেশ্যন লেটাৰ আছিল সেইখনো লৈ যাব লাগে। মই অকণমান লেটকৈ বনালোঁ ভিডিঅ', তথাপিতো ইম্পৰ্টেণ্ট হয় কাৰণ বহুকেইটা কাউন্সেলিং বাকী আছে যিহেতু এইকাৰণে। গতিকে বহুতেই টেনশ্যন লৈ আছে যে ওচৰৰ ITIত যাব পাৰিম নে নোৱাৰিম এডমিশ্যনটো ল'ব। কাৰণ গভৰ্ণমেণ্টত যদি পাই যায় টেনশ্যন নাই, নিজৰ ওচৰৰ ITIত গৈ এডমিশ্যন ল'ব পাৰিব। কিন্তু এটা কথা মন কৰিবলগীয়া, ওচৰৰ ITIত গৈ এডমিশ্যনটো ল'বহে পাৰিব, কিন্তু য'ত চিট পাইছে সেইখন ITIতে কোৰ্চটো কমপ্লিট কৰিব লাগিব। এইখিনি এটা ইম্পৰ্টেণ্ট কথা। গতিকে এই তিনিটাই কথা আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু আগন্তুক বিভিন্ন ইয়াৰ লগত ৰিলেটেড আহি থাকিব আপডেট। ধন্যবাদ।